यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমৰ মাটি আৰু জলবায়ু ধান, মাহ, সৰিয়হ, ঘেঁহু, কুঁহিয়াৰ আদি শস্যৰ লগতে মাকৈ খেতিৰ বাবেও বৰ উত্তম। এই মাকৈ শস্য মানৱ দেহৰ পৰিপুষ্টি সাধন কৰাৰ লগতে পশুধনৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰা হয়। ধান, মাহ, সৰিয়হ আদিৰ দৰে মাকৈও এবিধ ব্যৱসায়িকভাৱে অতিশয় গুৰুত্বপূৰ্ণ শস্য। সেইবাবে মাকৈ শস্যৰ ক্ষেত্ৰ সম্প্ৰসাৰণ আৰু উৎপাদন বৃদ্ধিয়ে ৰাজ্যখনৰ কৃষি অৰ্থনীতি সবল কৰাত অৰিহণা যোগাব পাৰে। দানাজাতীয় শস্যসমূহৰ ভিতৰত অতিশয় সম্ভাৱনাপূৰ্ণ এই মাকৈ শস্য কৃষকৰ মাজত বৰ জনপ্ৰিয় হোৱা দেখা গৈছে। ৰাজ্যখনৰ আন আন জিলাৰ লগতে দৰং জিলাৰ বিভিন্ন অঞ্চলৰ কৃষকসকলে মাকৈ শস্যৰ খেতি ব্যৱসায়িকভাৱে কৰা দেখা যায়। মাকৈ খেতিৰ পৰা অধিক উৎপাদন পাবলৈ কৃষকসকলে উন্নতমানৰ অধিক উৎপাদনক্ষম জাত আৰু বৰ্ণ সংকৰ দুয়োবিধ জাতে ব্যৱহাৰ কৰা দেখা যায়। জিলাখনৰ মোৱামাৰী, গেৰিমাৰী, চেৰেং চাপৰি, ৰঙামাটি, নাঙলীচৰ, ধাৰিয়াখাইটি, ৰৌমাৰী, বাঘপৰি, থোলা, গেলাই ডিঙি, ফকীৰপাৰা, খাৰুপেটীয়া, ঠেকেৰাবাৰী, খগজানী ইত্যাদি গাঁওসমূহত মাকৈ খেতিয়ে যথেষ্ট প্ৰসাৰতা লাভ কৰা দেখা যায়। দলগাঁও কৃষি মহকুমাৰ ভকতপাৰা কৃষি চক্ৰৰ অন্তৰ্গত খাগজানী নামৰ গাঁওখনৰ এজন প্ৰগতিশীল যুৱ কৃষক সোণা মিয়াই 2 বিঘা মাটিত বৰ্ণশংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি মাকৈৰ খেতি কৰা দেখা গ'ল। ব্যৱসায়িকভাৱে কৰা মাকৈ খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল কৃষক সোণা মিয়াই আমাক এইদৰে জানিবলৈ দিয়ে। মাকৈ খেতি কৰিছে? হয়, কৰিছে। 2 বিঘা মাকৈ কৰিছে। কি জাত কৰিছে? এইটো পাইনৰ মাকৈ। এই মাকৈ খেতিটো কি ধৰণে কৰা হয় কওকচোন অলপ। মাকৈ খেতিটো আমি যেতিয়া ৰোৱা কাটো, ৰোৱা কাটাৰ পিছত এইটো মাকৈ খেতি কৰোঁ ছাৰ। মাকৈ খেতি মাটিত এনেই পৰি থাকে। মাকৈ কৰাৰ পিছত অলপ পৰবেট আহে। মাকৈ কৰাৰ পিছত অলপ পৰবেট আহে। এইটো ধান যদি আমি 10 মোন পাওঁ, মাকৈটো 15 কুইণ্টেল পাওঁ। 15 কুইণ্টেলত 20-25 হাজাৰ টকা বিক্ৰী কৰোঁ। এই মাকৈ খেতি কৰিবৰ কাৰণে যিটো শালি খেতি কৰাৰ পাছত কৰে? হয় হয়, শালি খেতি। মাটিটো কি ধৰণে চাহ কৰে? মাটিটো ছাৰ ট্ৰেক্টৰ দি চাষ কৰোঁ। কেই চাষ কৰে? 4 চাষ কৰোঁ, 5 চাষ কৰোঁ, এনেকুৱা কৰে। তাৰপিছত কওকচোন কেনেকৈ সাৰ দিয়ে? হয়, সাৰ অলপ অলপ দিব লাগে ছাৰ। কি কি সাৰ দিয়ে? মাটি সাৰ দিওঁ আৰু পটাছ সাৰ দিওঁ, এইবিলাকে দিওঁ। কিছুদিন পিছত ভাল খেত হ'লে ইউৰিয়া দিব লাগে, নহ'লে নাই, এনেকুৱা কৰি আছোঁ। আপুনি কেতিয়াৰ পৰা কৰিছে মাকৈ খেতি? মাকৈ আমি এইবাৰ নতুন কৰিছোঁ। নতুনকৈ কৰিছে? আগতে কি কৰে? আগতে অন্য চব্জি, কেৰেলা আছে, খিৰা কৰোঁ, জিংকা খেতি কৰোঁ, এইবিলাক। এতিয়া চব্জি বাদ দি যে মাকৈ খেতিটো কৰিছে কিয়? নাই, মাকৈ খেতি কৰিছে এইটো তাৰমানে আমাৰ ৰোৱা খেত আছিল, মাটিত এনেই পৰি থাকে। এইটো অলপ দুফা মাটি আছে, এইটো কাৰণে মাকৈ খেতি কৰিছোঁ। চব্জি খেতি আছে আমাৰ। আৰু এই আপুনি যে মাকৈ খেতি কৰিব বা কৰিছে, এইটো মানে কাৰ পৰা আপুনি ইয়াৰ পৰামৰ্শ লৈছে? নাই, পৰামৰ্শ আমি বেলেগৰ পৰা লোৱা নাই। আমি মোৰ ঘৰৰ ওচৰে পাঁজৰে খেতি কৰি আছে, আমি চাই আছোঁ, দেখি আছোঁ। মানে লগৰ কৃষকৰ পৰা লৈছে? হয় হয় হয়।
এইটো বেমাৰ আজাৰ লাগে নেকি? নাই, বেমাৰ আজাৰ অলপ কমে লাগে, এতিয়া ছিজনত অলপ কম লাগে। এতিয়া কৰিছোঁ আমি। বিঘাত চিট বীজ কিমান লাগে? বীজ লাগে 2 কেজি লাগাইছোঁ আমি। 2 বিঘা মাটি 4 কিলো লাগাইছোঁ। কিমান দাম লয়? সেইটো 2300 টকাত লৈছোঁ। 4 কিলো? হয়। 2 কিলোৰ 1 বিঘা হয়নে? হয়, 2 কিলোৰ 1 বিঘা হয়। লাইনকৈ কৰিছে? হয়, লাইনকৈ কৰিছোঁ। কিমান দিছে লাইন? এইটো আমি 17 লগাইছোঁ। 17 মানে? ইফালে 17 দিছোঁ, ইফালে 17, চাৰিওফালে 17 দিছোঁ। 17 ইঞ্চি? হয়, 17 ইঞ্চি হয়। আচ্ছা। আৰু মাকৈ খেতিত আপোনালোকে জলসিঞ্চন বা পানী দিয়ে নিদিয়ে? হয়, পানী দিওঁ ছাৰ। পানী কেইদিন পিছত জ্বলাৰ পিছত 15 দিন 20 দিন পিছত পানী দিওঁ। আকৌ যেতিয়া কলটো আহি যায় তেতিয়া আকৌ পানী দিওঁ। 2বাৰ পানী দিছোঁ আমি। আপুনি পানী দিয়াৰ ব্যৱস্থা কি আছে? পানী দিয়াৰ ব্যৱস্থা ছাৰ, বৰিং আছে, চিলো মেচিন আছে, এইবিলাক দি পানী দিওঁ। এনেকুৱাই কৰি আছোঁ। ইয়াত বেমাৰ আজাৰটো কম নহয়? হয়, বেমাৰ এতিয়া এই ছিজনতো বেমাৰ আজাৰ কম। কিমান দিন লাগে এইটো? সেইটো আমি 4 মাহত আহি যায়। লগাৰ পিছত 4 মাহ পিছত আমি মালটো পাওঁ। এইবাৰ কিমান আশা কৰিছে আপুনি উৎপাদন? উৎপাদন চাৰিবাৰ এতিয়া ভাল হ'ব, আমাৰ খেতিটো ভাল হৈছে। এতিয়া 15-16 কুইণ্টেল ওলাব বিঘাত। কিমান খৰচ হৈছে বিঘাত? খৰচ আমাৰ 12,000 টাকা, 12,000 টাকামান খৰচ হৈছে এতিয়া। হয়, আহি যাব মাল, এতিয়া আহি যাব আমাৰ। 12,000 টাকা খৰচ হৈছে আমাৰ। কিমান আশা কৰিছে? ধৰক 50,000 মান পাম আমি। 12,000 2 বিঘাত খৰচ? হয়, 12,000 2 বিঘাত খৰচ। এনে বজাৰত বিক্ৰী কৰিলে এতিয়া যিকেইটা বজাৰ আছে 50,000 মান পাই যাম আমি। 50,000 লাভ? হয়, 50,000 আহি যাব, তাৰপিছত 12,000 বাদ দিব লাগিব আৰু বাকীখিনি লাভ হ'ব। মাকৈ খেতিৰ বাবে পানী জমা নোহোৱা, বালিচহীয়া, পলসুৱা মাটি নিৰ্বাচন কৰিব লাগে। নদীৰ অৱবাহিকা অঞ্চলৰ পলসুৱা মাটি এই খেতিৰ বাবে বৰ উপযোগী। মাকৈ খেতি বছৰটোৰ 2টা বতৰতে, অৰ্থাৎ খাৰিফ আৰু ৰবি 2টা শস্যৰ বতৰতে কৰিব পাৰি। মাকৈ খেতিৰ বাবে বিঘাই প্ৰতি 3 কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়। শাৰী শাৰী পদ্ধতিত এই খেতি কৰিলে শাৰীৰ পৰা শাৰীলৈ 60 পৰা 70 চেণ্টিমিটাৰ আৰু বীজৰ পৰা বীজলৈ 20 পৰা 25 চেণ্টিমিটাৰ, 8 ইঞ্চিৰ পৰা 10 ইঞ্চি দূৰত্বত বীজ সিঁচিব লাগে। মাকৈ খেতিৰ পৰা অধিক উৎপাদন পাবলৈ হ'লে অনুমোদিত সাৰত জৈৱিক আৰু ৰাসায়নিক দুয়োবিধ সাৰেই প্ৰয়োগ কৰিব লাগে। মাকৈ খেতিত বিঘাই প্ৰতি প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনেধৰণৰ: পচন সাৰ বা গোবৰ 6.0 কুইণ্টল, ইউৰিয়া সাৰ 18 পৰা 24 কিলোগ্ৰাম, একক ছুপাৰফছফেট 33 কিলোগ্ৰাম, মিউৰেট অফ পটাছ 8 কিলোগ্ৰাম। খগজানী গাঁৱৰে আন এজন প্ৰগতিশীল যুৱ কৃষক জহৰ আলীয়ে বৰ্ণশংকৰ জাতৰ বীজ ব্যৱহাৰ কৰি 3 বিঘা মাটিত মাকৈৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। বিঘাই প্ৰতি 5,000 পৰা 6,000 টকা খৰচ কৰি কৰা মাকৈ খেতিডৰাৰ পৰা বিঘাই প্ৰতি প্ৰায় 15,000 টকা লাভেৰে তেওঁৰ 3 বিঘা মাটিৰ পৰা মুঠ 50,000 টকা লাভ পোৱাৰ আশা ব্যক্ত কৰি প্ৰগতিশীল কৃষক জহৰ আলীয়ে আমাৰ আগত এইদৰে ব্যক্ত কৰে। আগতে মাটিটো ভালদৰে চাষ কৰিব লাগে। কেই চাষ? 5টা-6টামান চাষ লাগে ট্ৰেক্টৰেৰে। চাষ কৰাৰ পিছত মাটিৰ সাৰ অলপ দিয়ে খেতিত বুনি, তাৰপিছত বীজ 2 কিলো লাগে বিঘাই। তাৰপিছত পানী দিব লাগে। পানী দিয়াৰ পিছত যখন মাকৈটো এনেকৈ ইমান ডাঙৰ হয় তখন পানী একবাৰ দিব লাগে। তাৰপিছত পানী দি পেলাই সাৰ অলপ দিব লাগে। দিয়াৰ পিছত আৰু যখন ওই কল আবার নিচিনা হয় আকৌ পানী দিব লাগে। দিয়াৰ পিছতহে মাকৈ হৈ যায়। হোৱাৰ পিছত আমি কলটো যখন বাতি হয় অলপ তখন এই মাথাটো কাটি দিওঁ। কাটি দিয়াৰ পিছত ৰ'দ পায়, ৰ'দ পাই এইটো শুকাই যায়। শুকানোৰ পিছত ভাঙি থেচাৰত মাৰোঁ। মাৰাৰ পিছত ৰ'দত পেলাওঁ। ৰ'দ শুকাই আল বস্তা পেকেট কৰোঁ, খাবিটিয়া দি আহোঁ। বজাৰটো ক'ত আছে? বজাৰ খাবিটিয়া আছে, বালুগাঁও আছে। হেৰি মাকৈ খেতিৰ পোক পৰুৱা বেমাৰ আজাৰ কেনেকুৱা? আছে বেমাৰ আজাৰ এই ছিজনে অলপ অলপ ধৰে আর কি, আৰু আগৰ ছিজনে কৰিলে বেছি ধৰে পোকটো। ওষুধ মাৰব লাগে।
দিব লাগে বিঘা প্ৰতি মান মোটামুটি 5,000-6,000 টকা মান খৰচ হয় মাৰ। আৰু কিমান উৎপাদন কিমান হয়? উৎপাদন ভালেই হয়। কিমান হয়? 15 কুইণ্টেল 16 কুইণ্টেল এনেকৈ আহে বিঘাত। আৰু ইয়াৰ কিমান পায় পইচা? পইচা আমি 3 বিঘা কৰিছোঁ, মোটামুটি হ'ব 60,000-70,000 মান পাম আৰু 20,000 মান খৰচ। তাৰমানে 50,000 মান লাভ হ'ব? লাভ হ'ব, 50,000 মান লাভ হ'ব। 20,000 খৰচ হৈছে? 20,000 খৰচ। সাৰ দিব লাগে, পানী দিব লাগে, ঔষধ দিব লাগে। গোবৰ দিয়ে নিদিয়ে? গোবৰ দিয়া নাই আমি। গোবৰটো কিয় দিয়া নাই? গোবৰ আগতে দিয়া আছিল ছাৰ। এই মাকৈৰ পিছত কি কৰিব? মাকৈৰ পিছত ৰোৱা চোৱা লগাম, শালি ধান কৰিম। এতিয়াতো শালি ধান অলপ দেৰি হ'ব। আপুনি বছৰটোত কেইটা খেতি কৰে? আমি বছৰত এই কেৰেলা খেতি কৰোঁ অলপ, ভেন্দি অলপ কৰোঁ আৰু মাকৈ কৰোঁ, ধান শালি ধান কৰোঁ। এইখিনিয়ে আমাৰ আবাদ। আপোনালোকে কোনটো কোনটো বজাৰত এইবিলাক বেচে? এইবিলাক বালুগাঁও বজাৰতে বিক্ৰী কৰোঁ মই। আৰু ইয়াত ওচৰত কি বজাৰ আছে? ওচৰত খাবিটিয়া আছে, গোলা আছে, গোলাত দিওঁ। মাকৈটো গোলাত দিওঁ আৰু চব্জি তব্জি ধান বালুগাঁও বিক্ৰী কৰোঁ। এবিঘা মাটিত মাকৈ খেতিত 6,000 পৰা 8,000 পৰ্যন্ত গছ হোৱা দেখা যায়। প্ৰতিজোপা মাকৈ গছত সাধাৰণতে 1টাৰ পৰা 2টা পৰ্যন্ত ফল লগা দেখা যায়। এই ফলবিলাকক ইংৰাজীত কোপ বুলি কোৱা হয়। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি মাকৈৰ খেতি কৰিলে বিঘাই প্ৰতি 12 কুইণ্টলৰ পৰা 16 কুইণ্টল পৰ্যন্ত মাকৈৰ উৎপাদন পাব পৰা যায়। মাকৈৰ ফলবোৰৰ ঢাকনি পাতবোৰ পাতল হালধীয়া বৰণৰ হৈ অহাৰ লগে লগে ফলবোৰ ছিঙিব লাগে। গোটেই গছজোপা সম্পূৰ্ণ শুকোৱাৰ পিছত শস্য চপালে উৎপাদন হ্ৰাস হোৱাৰ সম্ভাৱনা থাকে। মাকৈৰ ফলবিলাক ছিঙি অনাৰ পিছত বাকী থকা সম্পূৰ্ণ গছজোপা কৃষকসকলে উৎকৃষ্ট পশুখাদ্য হিচাপে ব্যৱহাৰ কৰা দেখা যায়। গাঁও পৰ্যায়ত ইয়াৰ চাহিদা যথেষ্ট বেছি। এনেকুৱা 1 বিঘা মাটিত হোৱা মাকৈ গছ পশু খাদ্য হিচাপে 1,000 টকাৰ পৰা 1,500 টকাত বিক্ৰী হোৱা দেখা যায়। এই মাকৈ গছবিলাক সৰু সৰুকৈ কাটি উৎকৃষ্ট পশুখাদ্য হিচাপেও ব্যৱহাৰ কৰা হয়। পুৰত হোৱা মাকৈবিলাক গছৰ পৰা ছিঙি অনাৰ পিছত কৃষকসকলে যান্ত্ৰিকীকৰণ পদ্ধতি ব্যৱহাৰ কৰি অৰ্থাৎ মাকৈ নিষ্কাশন কৰা যন্ত্ৰ বা মেইজ চেলাৰ ব্যৱহাৰ কৰি নিষ্কাশন কৰা হয়। বৰ্তমান ব্যৱসায়িক ভিত্তিত মাকৈৰ খেতি কৰা কৃষকসকলৰ মাজত মাকৈৰ বীজ নিষ্কাশন যন্ত্ৰ বা মেইজ চেলাৰৰ চাহিদা আৰু জনপ্ৰিয়তা দুয়োটাই বৃদ্ধি পোৱা দেখা গৈছে। মাকৈ খেতিৰ সম্ভাৱনীয়তা, উন্নত কৃষি পদ্ধতি আৰু বিপণনৰ সম্বন্ধে কৃষি বিশেষজ্ঞ ইফতিকাৰ আহমেদ নুৰিয়ে আমাৰ আগত এইদৰে কয়। মাকৈ খেতিটো ইয়াতে বিস্তৃতভাৱে কৰিব লোৱাৰ কাৰণ এটাই যে তেওঁলোকে এই যিখিনি সময়ত তেওঁলোকে মাকৈ খেতিটো কৰে, ধান খেতি কৰিলে তেওঁলোকৰ খুব বেছি যদি বিঘাত খৰচ বাদ দি 4,000-6,000 টকা পায়। কিন্তু মাকৈ খেতিটো কৰিলে তেওঁলোকে 12,000 পৰা 16,000 টকা পৰ্যন্ত প্ৰতি বিঘাত লাভ কৰিব পাৰে। গতিকে তেওঁলোকে যিখিনি মাটি ধান কৰাৰ উপৰি, ধানটোতো পৰম্পৰাগত শস্য কৰিবই লাগিব, তাৰ উপৰি যিখিনি মাটি তেওঁলোকে বেলেগ বেলেগ কৃষি কৰিছিলে, খেতি কৰিছিলে, তাৰ সলনি তেওঁলোকে প্ৰত্যেকজন কৃষকে 1 বিঘা 2 বিঘা 3 বিঘা যাৰ যেনেকুৱা মাটি আছে সেনেকুৱা ধৰণে তেওঁলোকে মাকৈ খেতি কৰিবলৈ লৈছে। আৰু ইয়াৰ বজাৰখনো ইয়াতে সুসংগঠিত এখন বজাৰ আছে বুলি কৃষকসকলে কয়। ইয়াতে যিখন বালুগাঁও বজাৰ, অকল আমাৰ ৰাজ্যখনৰ ভিতৰতে নহয়, ৰাজ্যৰ বাহিৰতো ইয়াৰ পৰা বস্তু যায়। আৰু ইয়াতে আৰু এখন আছে টাংনি বজাৰ বা ধোলা বজাৰ আৰু খাৰুপেটীয়া বজাৰ। এইবিলাক বজাৰত ইয়াৰ বিপণন ব্যৱস্থাটো বৰ ভাল। তাৰোপৰি বিভিন্ন ক্ৰেতা বিক্ৰেতা কৃষকসকলৰ ঘৰলৈকে অহা বুলি তেওঁলোকে কয়। যেতিয়া মাকৈ উৎপাদনৰ সময়ত, মাকৈ হাৰ্ভেষ্টিঙৰ সময়ত বা মাকৈ চপোৱাৰ সময়ত তেওঁলোকে ঘৰৰ পৰা আহিও তেওঁলোকে লৈ যায়।
এতিয়া মাকৈ খেতিটো দানাজাতীয় শস্যৰ ভিতৰত মাকৈ খেতি যথেষ্ট লাভজনক আৰু ইয়াত উচ্চ উৎপাদনক্ষম জাতৰ উপৰিও আজিকালি কৃষকসকলে বজাৰত সহজতে উপলব্ধ ভাল ভাল হাইব্ৰিড বা বৰ্ণসংকৰ জাতো তেওঁলোকে ব্যৱহাৰ কৰে। বিঘাই প্ৰতি বৰ্ণসংকৰ জাত ব্যৱহাৰ কৰিলে 2 কিলো বীজ তেওঁলোকে ব্যৱহাৰ কৰে আৰু যদি অধিক উচ্চ উৎপাদনক্ষম জাত হয় তেতিয়াহ'লে 3 পৰা 4 কিলো তেওঁলোকে ব্যৱহাৰ কৰে। আৰু মাকৈ খেতিৰ প্ৰায় 5 মাহ সময় লাগে। এই 5 মাহত তেওঁলোকে বীজ সিঁচাৰ পৰা তেওঁলোকে ইয়াৰ প্ৰতিপালনৰ ওপৰত যথেষ্টখিনি তেওঁলোকে জোৰ দিয়ে। প্ৰথমতে বীজ সিঁচাৰ পিছত বীজ সিঁচাৰ আগতে তেওঁলোকে মানে যিটো আমাৰ অনুমোদিত পৰিমাণৰ সাৰ তেওঁলোকে সেইটো দিব লাগে। যেনে মাকৈ খেতিত আমাৰ 18 পৰা 24 কিলো ইউৰিয়া লাগে। আমাৰ যিটো ছিংগল ছুপাৰ ফছফেট বা একক ছুপাৰ ফছফেট সেইটো 33 কিলো প্ৰতি বিঘাত লাগে আৰু মিউৰেট অফ পটাছ যিটো সেইটো 8 কিলোমান দিলে হৈ যায়। কিন্তু আমাৰ যিটো এইখিনিতো ৰাসায়নিক সাৰ, কিন্তু তাৰ আগতে মাটিৰ টুকুৰাত জৈৱিক সাৰ বিঘাই প্ৰতি অতি কমেও 2 কুইণ্টল বা 3 কুইণ্টল মান দিব পাৰিলে যথেষ্ট ভাল। তেতিয়াহ'লে জৈৱিক সাৰখিনিয়ে তাৰমানে মাটিৰ বাকী নিউট্ৰিয়েণ্টখিনি গ্ৰহণ কৰাত যথেষ্ট সহায় কৰে, পানী ধাৰণ ক্ষমতাটো বঢ়াই দিয়ে আৰু যিবিলাক বনবাদ হয় বনবাদখিনিও নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায় কৰে। মাকৈ খেতিৰ আৰু এটা তেওঁলোকে জনপ্ৰিয় হোৱাৰ কাৰণ হ'ল যে বিঘাৰ প্ৰতি তেওঁলোকে প্ৰায় 12 পৰা 16 কুইণ্টল পৰ্যন্ত কি বুলি কয় পোৱা যায়, উৎপাদন পায়। এতিয়া 1 বিঘা মাটিত যদি প্লেণ্ট হিচাপে বা গছ হিচাপে চোৱা যায় তেতিয়াহ'লে 6000 পৰা 8000 গছ তাত থাকে বুলি এটা সমীক্ষাই কৈছে। আৰু প্ৰতিজোপা গছতে এটাকৈ মাকৈ লাগে, কেতিয়াবা কিছুমান জাতত 2টাও হোৱা দেখা যায়, কিন্তু এভাৰেজ আমাৰ এটাকৈ ধৰিলেও 12 কুইণ্টলৰ পৰা 16-17 কুইণ্টললৈকে মাকৈ উৎপাদন হয়। যদি বাকীবিলাক সাৰ প্ৰয়োগ পানী এইবিলাক যদি ঠিকেই থাকে, যদি পোক পৰুৱা তেনেকুৱা প্ৰাদুৰ্ভাৱটো বেছি নহয় তেতিয়াহ'লে কৃষকে যথেষ্টখিনি লাভ পায়। এতিয়া তেওঁলোকৰ বিঘাই প্ৰতি 6000 পৰা 7000 টকা খৰচ হয়, কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে 15-16 হাজাৰলৈকে মানে ইনকাম পায়। গতিকে সেইটো হিচাপত তেওঁলোকে 10-12 হাজাৰ টকা প্ৰতি বিঘাত তেওঁলোকৰ মানে লাভ হয়। আৰু এই যিহেতু আমাৰ ইয়াৰ কৃষকসকল 80% স্মল আৰু মাৰ্জিনেল মানে ক্ষুদ্ৰ আৰু উপান্ত কৃষক, গতিকে তেওঁলোকৰ বিঘাই প্ৰতি যিমানেই বেছি আয় কৰিব পাৰিব সিমানেই তেওঁলোকৰ মানে পৰিয়ালটো চলাত তেওঁলোকৰ যথেষ্ট সুবিধা হয়। সেইটো কাৰণেই নেকি এই মাকৈ খেতিটোৱে ইয়াত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰা দেখা গৈছে। উন্নত পদ্ধতিৰে আৰু ব্যৱসায়িক ভিত্তিত মাকৈ খেতি কৰিলে কৃষকসকলে বিঘাই প্ৰতি কমেও 8000 পৰা 10000 বা তাতোকৈ অধিক লাভ অৰ্জন কৰিব পাৰে। কম খৰচতে আৰু কম কষ্টৰে কৰিব পৰা এই মাকৈ খেতিৰ পৰা অধিক লাভৰ সম্ভাৱনা নিহিত হৈ থকাৰ বাবে কৃষকসকলৰ মাজত এই মাকৈ খেতিয়ে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা দেখা গৈছে। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব।
পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी। কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।